আৰু 4-5টা 10টা আছে। তো ইয়াৰ যিকেইটা নাম আছে মই কৈছোঁ 9 জুলাই 2025 অসমৰ 24 ঘণ্টীয়া আমি ধৰ্মঘট চকা বন্ধ দিছোঁ। আৰু ইয়াৰ চকা বন্ধৰ আমাৰ মেইন উদ্দেশ্য আৰু ব্যাখ্যা আমি ইয়াত 8টা দিছোঁ, 8টাতকৈ বেছি আছে। আৰু প্ৰথম কথা এষাৰ কৈ লওঁ, এয়া আমি আচলতে ৰাইজৰ হকে, অসমৰ হকে, অসমৰ ড্ৰাইভাৰৰ হকে, আজি নিবনুৱাৰ হকে, আজি আমাৰ যিমানবোৰ মানুহ আছে সেইখিনিৰ হকে আমি বনটো আহ্বান কৰিছোঁ। ইয়াক সুকলমে লৈ যোৱাটো আমাৰ ৰাইজৰ কৰ্তব্য। আৰু সিদিনাখন আমি যিমানবোৰ যৌথ মঞ্চ আছে ইয়াৰ বাবে যদি গাড়ী কেতিয়াবা কিবা ভাঙে বা কিবা হয় বা মানুহে ৰখায় বা কিবা এটা অসুবিধা হ'লে ইয়াৰ কাৰণে কিন্তু আমি যৌথ মঞ্চ দায়বদ্ধ নহয়। এইষাৰ কথা বাৰে বাৰে কৈছোঁ, কাৰণ এইষাৰ কথা 8টা যিটো যুক্তি, সেই যুক্তি দিয়াৰ পিছত আপোনালোকে গম পাব যে আচলতে আমি বন্ধৰ আহ্বান কিয় কৰিছোঁ। তো আপোনালোকক যুক্তিকেইটা পঢ়ি শুনাইছোঁ থুলমূলকৈ। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি অতি শীঘ্ৰে কাৰ্যকৰী কৰক। চালকৰ বাবে বিপদজনক মটৰ ভেহিকেলছ সংশোধনী আইন 2019 অতি শীঘ্ৰে বাতিল কৰক, কাৰণ এইটো বাতিল কৰা নাই। ভাৰতীয় ন্যায় সংহিতা BNS হিট এণ্ড ৰান, যিটো হিট এণ্ড ৰানৰ বৰ্তমান 106 ধাৰা বাতিল কৰিব লাগে, তেওঁলোকে বাতিল কৰা নাই, স্থগিত কৰি ৰাখিছে। কাৰণ ইয়াত হ'লে যোনে মাৰিব গাড়ীৰে 106 এইটো আচলতে মানুহবোৰে জানিব লাগে যে আচলতে কি 106 ইজ ডেট, যে আপুনি যদি এক্সিডেণ্ট কৰে আপুনি জেল খাব লাগিব, আপুনি ফাইন ভৰিবই লাগিব। তো মানুহবোৰে বুজিব লাগিব এইটো বাতিল কৰা নাই, লাহেকৈ এইটো এক্টিভ কৰি দিব। তো এক্টিভ হ'ব নোৱাৰে, এইটো বাতিল কৰিব লাগিব, মাষ্ট বি। আৰু 4 নম্বৰত আছে টোল টেক্স নামত যিটো উপগ্ৰহৰ মাধ্যমেৰে যিটো টোল টেক্স লোৱাৰ পদ্ধতি লৈছে, সেই পদ্ধতিটো বন্ধ কৰিব লাগে, বাতিল কৰিব লাগে। 5 নম্বৰত বিভিন্ন ধৰণৰ জৰিমনা, যিবোৰ জৰিমনা আজি গাড়ীৰ আগৰ পৰা পিছৰ পৰা য'তে ত'তে কেমেৰা মাৰি ফটো মাৰি লৈছিলে, সেই ফটো মাৰা যিবোৰ পইচা অৰ্থ নোহোৱাকৈ যিবোৰ টেক্স কাটিছে, যিটো 5 বছৰ 10 বছৰৰ কমাৰ্চিয়েল গাড়ীৰ যিবোৰ টেক্স ভৰাই দিছে, সেইবোৰ পদ্ধতি বন্ধ কৰিব লাগে। নহ'লে আমাৰ গাড়ী চালক, আমাৰ মালিক সন্থা বা ড্ৰাইভাৰ যিবোৰ অসুবিধা হৈছে, আমি গাড়ী চলাব কোনোপধ্যে নোৱাৰা হৈছোঁ। মানুহবোৰৰ মানে হাৰাশাস্তিৰ লগতে মানুহ ছুইচাইড কৰা অৱস্থা। অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চত আপোনালোকে চকা বন্ধ আহ্বান কৰিছে 9 জুলাই তাৰিখে, কি ক'ব, কি কথা? পোনপ্ৰথমে আপোনালোক নমস্কাৰ জ্ঞাপন কৰিছোঁ, আৰু লগতে অসমবাসী ভাৰতবাসীক নমস্কাৰ জ্ঞাপন কৰি আমি ইয়াৰ দ্বাৰা এষাৰ কথা জনাব বিচাৰিছিলোঁ আপোনালোকৰ দ্বাৰা, যে 9 জুলাই দেশজুৰি ধৰ্মঘট আচলতে সমৰ্থনৰ অসম চকা বন্ধ সফল কৰক। আৰু এয়া আমি অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত, আমি 9টা যৌথ মঞ্চৰো বেছি আছে ইয়াতে, তো তাৰ আহ্বানত আমি ইয়াতে 8টা চুক্তি দিছোঁ গভৰ্ণমেণ্টক, যে আমি আচলতে চকা বন্ধ কিয় দিছোঁ। চকা বন্ধ নহয়, আচলতে ধৰ্মগত চকা বন্ধ। এইটো আমি আচলতে স্ব ইচ্ছাই কৰিম। আমাৰ যিমান ড্ৰাইভাৰ থাকিব, আমাৰ কৰ্মী থাকিব, তেওঁলোকে আজি স্ব ইচ্ছা এইটো বন্ধ কৰিব। আৰু ইয়াৰ ভিতৰত আমাৰ 9টা মঞ্চ আছে। এইটো নৰ্থ ইষ্ট হেভি গুডছ ট্ৰাক অনাৰ্ছ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন, ইয়াৰ মই প্ৰেচিডেণ্ট অল কামৰূপ প্ৰেচিডেণ্ট, লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ মই প্ৰচাৰ সম্পাদক। আৰু লগতে ইয়াতে আছে বীৰেন শৰ্মাহঁতে আছে, অল ইণ্ডিয়া ৰোডছ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ ফেডাৰেশ্যনছ, নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন, মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলনী মঞ্চ, সদৌ অসম দিব্য নৈশ বাছ চালক সন্থা, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, সদৌ অসম ট্ৰাক ড্ৰাইভাৰ্ছ ইউনিয়ন, ইণ্ডিয়ান নেশ্যনেল ট্ৰাকছ ৱৰ্কাৰ ফেডাৰেশ্যন, সদৌ অসম কেব অপাৰেটৰ ইউনিয়ন। তো ইয়াত বন্ধৰ আহ্বান কৰিছোঁ। আৰু 6 নম্বৰত আছে বাণিজ্যিক বাহনৰ চালকসকলৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত 60 কিলোমিটাৰ মূৰে মূৰে লেট্ৰিন বাথৰুম এইবোৰ লাগে, কাৰণ আমাৰ কোনো সুবিধা নাই। কাৰণ ৰাস্তাত যেতিয়া গাড়ীবোৰ যায় তাত কোনো সুবিধাজনক একো নাথাকে, ঘৰৰ ব্যৱস্থা কৰা নাই, গভৰ্ণমেণ্টে খালি পইচা লৈছে, টোল টেক্স লৈছে, ৰাস্তাবোৰ বেয়া। তো এইবোৰ হ'ব নোৱাৰে। তো ইয়াৰ কাৰণে আমি বন্ধৰ আহ্বান কৰিছোঁ। আৰু বাণিজ্যিক বাহনৰ বাহিৰে ব্যক্তিগত বাহনে যিবোৰ গাড়ী ভাড়া মাৰিছে, সেই ভাড়াবোৰ বন্ধ হ'ব লাগে, যাত্ৰীবাহী বন্ধ হ'ব লাগে। নহ'লে এইবাৰ আমাৰ যিবোৰ কমাৰ্চিয়েল গাড়ী, যাক আমি টেক্স দি পেলাই লৈছোঁ, সেইবোৰ আমাৰ বন্ধ হোৱা নাই। তো আমাৰ কাৰণে বহুত অসুবিধা হৈছে। তো শ্ৰমিক আৰ্জিত অধিকাৰ ধৰ্ম কৰাৰ ধৰণৰ আইন বন্ধ কৰক। যিবোৰ শ্ৰমিকৰ কাৰণে যিবোৰ ক্ষতিদায়ক আইন, সেইবোৰ বন্ধ কৰিব লাগিব। আৰু শ্ৰমিকত বহুত এনেকুৱা আইন দিছে যিবোৰ আইন আমি মানি ল'ব নোৱাৰোঁ। তো এনেকুৱা 8টা আছে। মটৰ শ্ৰমিক ওপৰত হাৰাশাস্তি আৰু নিৰ্যাতন বন্ধ কৰক। তো ইয়াৰ বাবে আমি মেইন বন্ধ দিয়াৰ উদ্দেশ্য ব্যাখ্যা। আৰু আমি অহা 9 জুলাইত আমি বন্ধ দিছোঁ। আৰু এই 9 জুলাই আমি 24 ঘণ্টীয়া বন্ধ আমি পালন কৰিম। আৰু ইয়াৰ বাবে আমি আমাৰ যিমানবোৰ দূৰতীয়া, মই নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ্ছ এণ্ড ট্ৰাক অনাৰ্ছ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ মই অল কামৰূপ প্ৰেচিডেণ্ট আৰু কেন্দ্ৰীয় কমিটিৰ মই প্ৰচাৰ সম্পাদক। তো ইয়াক লৈ মই সকলো যৌথ মঞ্চৰ আহ্বান কৰি
সকলোকে লৈ পেলাই আমি নৰ্থ ইষ্ট হেভি গুডছ ট্ৰাক অনাৰ এছ'চিয়েশ্যনে আমি আহ্বান কৰিছোঁ যে অহা 24 তাৰিখে আমি চকা বন্ধ দিছোঁ ধৰ্মগত ইচ্ছাকৃতভাৱে। এইটো চকা বন্ধতকৈ আমি ধৰ্মগত, আমি নিজে সিদিনাখন গাড়ী নচলাওঁ বা নিজে আমি গাড়ী চলাব নিদিওঁ, মালিকে গাড়ী যাব নিদিয়ে আৰু ড্ৰাইভাৰে গাড়ী নচলায়। আৰু এনেকুৱা যিমানবোৰ আছে পেট্ৰল মিল সকলোৱে কৰিব। আমাৰ এই যৌথ মঞ্চত 9টা আমাৰ ইয়াতে মানুহ, যৌথ মঞ্চৰ ওপৰতো আমাৰ যৌথ মঞ্চ এতিয়া 15টালৈকে আহিব। তো আশা কৰোঁ এই বন্ধ যেতিয়া সকলো ৰাইজে সফল কৰে, কাৰণ এই বন্ধ আমি ৰাইজৰ কাৰণেই দিছোঁ, ৰাইজৰ ভালৰ হকে দিছোঁ, ৰাইজৰ অৰ্থৰ হকে দিছোঁ। আৰু সেইকাৰণে আচলতে আমি বন্ধৰ আহ্বান কৰিছোঁ। নহ'লে আমাৰ দুদিন পিছত আমাৰ মালিক সন্থাই হওক, ড্ৰাইভাৰ সন্থাই আমি গাড়ী চলাব নোৱাৰা অৱস্থা। আৰু চৰকাৰক এইটো আমি চকু চোৱাব বিচাৰিছোঁ যে তেওঁলোকৰ ভুলখিনি তেওঁলোকে মানি লওক। এই 24 ঘণ্টাৰ পিছত যদি তেওঁলোকে মানি নলয়, তেতিয়াহ'লে ইয়াক ধাৰাবাহিক হিচাপে আমি আন্দোলনেই হওক, বন্ধই হওক, ধৰ্মগত হওক, আমি কৰিবৰ কাৰণে বাধ্যতামূলক। কাৰণ আমি বাস্তৱত আমি আমাৰ গাড়ী হওক, আমাৰ ড্ৰাইভাৰক হওক আমি চলাব পৰা নাই। গতিকে এইখিনি চকুত চৰকাৰৰ আহিব লাগে, তেওঁলোকে এটা সুদৃষ্টি লওক। আৰু পৰহি ধৰ্মগত যিটো আমি দিছোঁ চকা বন্ধ, সেইটো আমি সুকলমে লৈ যোৱাৰ চেষ্টা কৰিম। আৰু লগতে বাৰে বাৰে কৈছোঁ অসমবাসীক, যদি গাড়ী তেওঁলোকে নিজে চলায় সেইটো তেওঁলোকে নিজে দায়বদ্ধ হ'ব। কাৰণ বন্ধ এইটো আমি সমাজৰ হকে দিছোঁ। কাৰণ ইয়াৰ যিটো হিট এণ্ড ৰান যেতিয়ালৈকে বাতিল নকৰে, এক্সিডেণ্ট হ'লে জেল খাব লাগিব, সেইটো অৰ্থপূৰ্ণ হ'ব নোৱাৰে। তো এইখিনি অসমবাসীক আজি জনাব লগা আছিলে। লগতে আপোনালোকৰ সহযোগিতা বিচাৰিম আৰু আমাৰ যৌথ মঞ্চৰ জৰিয়তে আমি 9 তাৰিখে 9 জুলাইত এই বন্ধ আহ্বান কৰিলোঁ। জয় আই অসম।